So hello everyone. So আজি মই এইচএছ সেকেন্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আসামিজৰ এখন মডেল পেপাৰ লৈ আহিছোঁ। এই মডেল পেপাৰখনত 2 মাৰ্কৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেন্ট হ'ব তোমালোকৰ টেষ্ট পৰীক্ষা আৰু ফাইনেল পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন উত্তৰ কমন পৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা 2 মিনিটৰ বাবে চাই যোৱা। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল বিশ্ব খনিকৰ কবিতাটোত থকা 3টা গুণ কি কি? এই প্ৰশ্নটো প্ৰিভিয়াছ ইয়েৰত এক্সামত আহিছে আৰু তোমালোকৰ পৰীক্ষাত আহিব। ইয়াৰ উত্তৰটো হৈছে সত, ৰজ আৰু তম। অৰ্থাৎ বিশ্ব খনিকৰ কবিতাটোত থকা 3টা গুণ হৈছে সত, ৰজ আৰু তম। গতিকে এইকেইটা তোমালোকে মুখস্থ কৰিবা। 2 নম্বৰ প্ৰশ্নটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ 2খন নাটকৰ নাম লিখা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 2খন নাটকৰ নাম কি আছে? ৰূপালীম আৰু কাৰেঙৰ লিগিৰি, আৰু বিভিন্ন ধৰণৰ আছে। তোমালোকে সেইবোৰ 4খনমান মুখস্থ কৰি থবা, যিহেতু পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব। 3 নম্বৰ প্ৰশ্নটো হ'ল কাঠমিস্ত্ৰীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে? কি কি কাঠক মনোহৰ ৰূপ দিছিলে? আজাৰ, শিমলু, শিঙৰি, শাল এইবোৰক মনোহৰ ৰূপ দিছিল। এইটো প্ৰশ্ন পৰীক্ষাত আহিব। 4 নম্বৰ প্ৰশ্নটো হ'ল যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা পুথি দুখনৰ নাম লিখা। 4খন পুথি তোমালোকে মুখস্থ কৰিবা। ইয়াৰ পৰা পৰীক্ষাত 2খন বা 4খন আহিব। ইয়াৰে উত্তৰটো হ'ব আপোন সুৰ, বনফুল, মিলনৰ সুৰ এনেধৰণৰ আছে। অ'কে। 5 নম্বৰ প্ৰশ্নটো হ'ল নিৰ্মলপ্ৰভা বৰদলৈৰ 2খন গৱেষণা গ্ৰন্থৰ নাম লিখা। এইটো প্ৰশ্ন পৰীক্ষাত আহিব 2 নম্বৰ, আৰু ইয়াৰে উত্তৰটো হ'ব দেৱী আৰু শিৱ। 6 নম্বৰ প্ৰশ্নটো হ'ল তিলক বুলিলে কি বুজা? এইটো প্ৰশ্ন আহিব 1 মাৰ্কৰ বাবে। ইয়াৰ উত্তৰটো হ'ব সাধাৰণতে ত্ৰিজগতক তিলক বুলি কোৱা হয়, বা 3খন জগতক তিলক বুলি কোৱা হয়, আৰু সেই 3খন জগত হৈছে স্বৰ্গ, মৰত আৰু পাতাল। কি কি? স্বৰ্গ, মৰত আৰু পাতাল। ইয়াৰে মৰতৰ আন এটা নাম হৈছে মৰ্ত্য। ইয়াক মৰ্ত্য বুলিও কোৱা হয়। গতিকে স্বৰ্গ, মৰ্ত্য, পাতাল হৈছে তিলক, অৰ্থাৎ 3খন জগতক তিলক বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হ'ল কেশৱ মহন্তই লিখা 2খন পুথিৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই। এইটো প্ৰশ্ন পৰীক্ষাত আহিব। 8 নম্বৰ প্ৰশ্নটো হ'ল নলিনীবালা দেৱীৰ 2খন জীৱনী গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। এইটো প্ৰশ্ন পৰীক্ষাত আহিব। 9 নম্বৰ প্ৰশ্নটো হ'ল নৱকান্ত বৰুৱাৰ 2খন উপন্যাসৰ নাম লিখা। অৰ্থাৎ নৱকান্ত বৰুৱাই লিখা 2খন উপন্যাসৰ নাম লিখিব দিছে, পৰীক্ষাত আহিব। ইয়াৰ উত্তৰটো হ'ব কপিলীপৰীয়া সাধু আৰু ককাদেউতাৰ হাড়। এইটো আগতে পৰীক্ষাত আহিছে, সেয়েহে এইটো প্ৰশ্ন পৰীক্ষাত আহিব। 10 নম্বৰ প্ৰশ্নটো হ'ল কৈশোৰ কালত কি কি পৰিৱৰ্তন দেখা যায়? আমি জানো যে কৈশোৰ কাল কাক বোলে? 12 বছৰৰ পৰা 18 বছৰ বয়সৰ সময়ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এতিয়া কৈশোৰ কালত কি কি পৰিৱৰ্তন দেখা যায় সেইটো আমাক লিখিব দিছে। ইয়াৰে উত্তৰটো হ'ব শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক আৰু নৈতিক এইকেইটা পৰিৱৰ্তন দেখা যায়। গতিকে এইখিনি মোষ্ট ইম্পৰ্টেণ্ট হয়। এইখিনি তোমালোকে মুখস্থ কৰিবা আৰু বহীত লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'বা। এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিব। চ' ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহে নেক্সট ভিডিঅ'সমূহ লাভ কৰিবলৈ পাবা। চ' আজিলৈ ইমানেই, ধন্যবাদ।